তেতিয়া আমি আকৌ ওপৰলৈ উভতি আহিছোঁ সেইটো হৈছিল আজি আহি যাওক ব'লক আমাৰ ভিডিঅ'টি চাই গৈ থাকক শেষলৈকে অঁ এই চাইড নাযাবি তই পৰিবিগে সেই অলপ পৰিবিগে অঁ অঁ এই মূৰ্তিজনে নেচাৰেলি হোৱা বুলি কৈছে ৰজা ন ৰজা ফটো মাৰিছে যদি ফটো মাৰ্ক আমি ওপৰলৈ যাম ইয়াত এটা বস্তু বেছি ভাল লাগিছে য'তে দেখে তাতে ডাষ্টবিন আছে ডাষ্টবিন ব্যৱহাৰ হৈছে মানে একো লেতেৰা নহয় আৰু তেতিয়া ন এইটো ভালেই কৰিছে যি কৰিছে কিছুমান মানুহ এনেকুৱা আছে যিবিলাক ডাষ্টবিন থাকিও ডাষ্টবিনত নেপেলায় আচলতে তেনেকুৱা কৰিব নালাগে Bamboo bridge and medicinal view so view oh ইয়াৰে ঘৰ বনাই থাকিবি নি Hey, yeah. Oh. এখন গোটেইখন বাঁহৰ হয় যদি কেনেবাকে ভাগি যায় কি হ'ব গাঁঠি পৰা দি থৈছে বাৰু ৰছী পুৰা টাইটকে বান্ধি থোৱা আছে তথাপিও नेचुरली मेडिसिनल वाटर ये क्या है क्या बोला नंबर 10 नेचुरली मेडिसिनल वाटर अच्छा అవునా ইয়াত থকা যে মানুহে কৈছিল যে ইয়াৰ পৰা ওলাই থকা পানী যদি খাই দিওঁ বেমাৰবিলাক ভাল হয় বুলি চ' আমি খাই চালোঁ কিজানিবা আমাৰো বেমাৰ ভাল হয় বাঁহটো দি খাবলৈ কৈছে নেকি অমিত খাইছো বুলি ধৰি ল মুখ লগাই খোৱা নাই সেইটো মুখ লগাই খাবলৈ দিয়াও নাই আমাৰ কাগজ এইবিলাক নতুন নতুন দিছে এইবিলাক কাটি দিছে দেখোন নহয় আৰু এইটো আগত খাবলৈহে ভাল আকৌ তাৰ পৰা উভতি আহিলোঁ এতিয়া আহি যাব লাগিব 11 নম্বৰ 10 নম্বৰ हाँ एग्जिट कहाँ से ठीक है
ইয়াতো এতিয়া মানে সেইটো পঢ়া ভিউ চা কেনেকুৱা পইচা দে পইচা ইয়াৰ ভিতৰলৈ সোমাই আহিয়ে আমি ভাবিছিলোঁ যিটো ৰাস্তাত আহিছোঁ আকৌ সেইটো ৰাস্তাতে ঘূৰি যাব লাগিব, কিন্তু তেনেকুৱা নহয়। ইয়াত বহুত ছিষ্টেমেটিককৈ বনোৱা আছে। যদি আমি অহা ৰাস্তাই যাব লগা হ'লহেঁতেন আমাৰ অৱস্থাই বেয়া হ'লহেঁতেন। ইয়াত এণ্ট্ৰি ৰাস্তাটো বেলেগ আৰু এক্সিটটো বেলেগ। বাৰু যি কি নহওক, বহুত ভাল লাগিলে ইয়াত থাকি নহয় আচলতে ফুৰি বহুত ভাল লাগিলে। ৰাস্তাই বন্ধ আকৌ যদি কেনেকৈ যা অঁ আহিব কৈছিলি এইবোৰ মানে পঢ়া এতিয়া পইচা দিব লাগিব ইয়াতো চা কেনেকুৱা মুখখন এইখিনিতে ইমান ধুনীয়া চব্জিৰ চেণ্ট এটা পালোঁ, কি ক'ব আৰু মানে চেণ্ট পায়ে ভোক লাগি গৈছে। যেন সেইটো সময়ত ভাত পোৱাহেঁতেন বহুতখিনি খালোঁহেঁতেন। আমি যাওঁতে ইফালে গৈছিলোঁ অৱশেষত আমি পাই গ'লোহি। তাৰ পৰা এইবাৰ ঘৰমুৱা হৈ আহি আছোঁ। তেনেকুৱাতে তেহেঁতি দেখালে 9 জুন ওলাইছে বুলি। 9 জুন দেখিলে আইতাহঁতে কোৱা মতে লক্ষী হাতত থাকিলে ভাল। চ' ময়ো লক্ষী হাততে লৈ পুলক এটা ল'লোঁ। অৱশেষত মই ঘৰ আহি পালোহি। ঘৰ আহি পাই অলপ ফ্ৰেছ হৈ পানী বনাই মেলি ভাতৰ কাঁহী হাতত লৈ এয়া মই এতিয়া খাব লৈছোঁ। আজিলৈ ভিডিঅ' ইমানেই আছিল। আৰু যদি মোৰ ভিডিঅ'কেইটা চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'